মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি আকৌ তোমালোকৰ অষ্টম শ্ৰেণীৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ গণিতৰ। যোৱাকালি থাকি যোৱা 3.1 এক্সাৰচাইজৰ যিটো সমস্যা আছিল 4 নম্বৰৰ 5টো ছবিটো এইটো তোমালোকে দেখিছাই। গতিকে ইয়াৰ এ আৰু বি ভেলু উলিয়াব লাগিছিলে। মই যোৱাকালি অকণমান পোহৰৰ অসুবিধা হোৱাৰ কাৰণে বস্তুটো ৰাখি দিলোঁ। গতিকে পুনৰ আজি মই তোমালোকক এই সমস্যাটো সমাধান কৰি দিছোঁ। এক্সাৰচাইজ 3.1 ইয়াত চোৱা তোমালোকে ই এটা পঞ্চভুজ হয়। এই পঞ্চভুজটোৰ আমাৰ এটো বহিকোণ উলিয়াবলৈ দিছে, বিটো অন্তঃকোণ উলিয়াবলৈ দিছে। এতিয়া আমি কেনেকৈ উলিয়াম? ইয়াৰ যিকোনো এটা ফালৰ পৰা আমি বস্তু উলিয়াই ল'ব লাগিব। আমি পাৰিম এৰ ভেলু উলিয়াই ল'বও পাৰিম, বিৰ ভেলু উলিয়াই ল'বও পাৰিম। আগতীয়াকৈ এৰ ভেলু যদি উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমাৰ এই চিনটোৱে 90 ডিগ্ৰী কোণ বুজাইছে। এইটো 90 ডিগ্ৰী দিয়া আছে, এইটো আশী। এইফালে এইটো বহিকোণৰ এইটো 90 ডিগ্ৰীয়ে হ'ব আৰু এইটো 70 দিয়া আছে। গতিকে আমি লিখিব পাৰোঁ ই এটা পঞ্চভুজ। ই এটা পঞ্চভুজ। গতিকে ইয়াৰ বাহু সংখ্যা n equal to 5। অন্তঃকোণৰ সমষ্টি এইটো পিছত উলিয়াই ল'লেও হয়, একো নাই। অন্তঃকোণৰ সমষ্টি n - 2 × 180 ডিগ্ৰী। এনৰ ঠাইত 5 বহালোঁ, 2 পূৰণ 180 ডিগ্ৰী। (540 ডিগ্ৰী হ'ল। বহিকোণৰ সমষ্টি কিমান হ'ব বাৰু? মনত আছেনে বাৰু? (360 ডিগ্ৰী। বহিকোণটো সদায় 360 ডিগ্ৰী হ'ব। এতিয়া এৰ ভেলু উলিয়াবলৈ হ'লে আমি এইটো 90, 90 দুটা 90, এটা 80, এটা 70, মানে এ ইকুৱেল টু বহিকোণখিনিৰ সমষ্টি হ'ব 360 ডিগ্ৰী। এইটো 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 আৰু এইটো একো ধৰি 360 ডিগ্ৰী হ'ব। সেই 360 ডিগ্ৰীৰ পৰা আমাৰ এতিয়া কি কি বিয়োগ যাব? 80 যোগ এইটো 90 যোগ 70 যোগ এইটো 90 গুচি যাব। 360 ডিগ্ৰী বিয়োগ কিমান হ'বগে? এইফালে হ'ল 80, 70, 150, 150 আৰু এইফালে 180, 330 ডিগ্ৰী। গতিকে 360 পৰা 330 গ'লে কিমান থাকিব? 30 ডিগ্ৰী থাকিব। এৰ ভেলুটো 30 ডিগ্ৰী হ'ল। এতিয়া আমি বিৰ ভেলুটো উলিয়াব পাৰিম। বিৰ ভেলুটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব? এইটো হৈছে 80 ডিগ্ৰী। তেতিয়া ভিতৰৰ কোণটো কিমান আমি উলিয়াই ল'ব পাৰিম? এইটো 90 দিয়াই আছে। এইটো 90 মানে এইটো 90 হ'ব। কেলে? এইটো এটা সৰলৰৈখিক জোৰ। সৰলৰৈখিক জোৰটোৰ এই ভিতৰটো 90 মানে বাহিৰটো 90। এইটো সৰলৰৈখিক জোৰ। গতিকে এইটো ভিতৰটো বাহিৰটো 80 মানে এইটো ভিতৰটো 100 ডিগ্ৰী হ'ব। তেনেকুৱাকৈ এইটো 30 ডিগ্ৰী মানে এইটো 150 ডিগ্ৰী হ'ব।
এইটো 90 পালৈ বিটো উলিয়াব পাৰিম। গতিকে আমাৰ কি হ'বগে ঘটনাটো মই এইটো পেজত লিখিছো 100 150 90 90 এবাৰ উলিয়াই প্ৰতিটো উলিয়াই দেখুৱাব পাৰো কিন্তু সমস্যাটো দীঘলীয়া হৈ গৈ। গতিকে বিৰ ভ্যালু বিৰ মানটো উলিয়াবৰ কাৰণে বি ইকুৱেল টু উলিয়াবৰ কাৰণে কি হ'ব লাগিব 540 ডিগ্ৰী অন্তঃকোণখিনি সমষ্টি 540 ডিগ্ৰী হয়। এটোৰ পৰা কি বিয়োগ যাব 180 বিয়োগ 80 তাৰ পাছতে যোগ 90 যোগ 90 যোগ 180 বিয়োগ 30 ডিগ্ৰী। কেলে কৰিলো বাৰু তোমালোকে ছবিটোলৈ চোৱাচোন। 80 ডিগ্ৰী ভিতৰৰ কোণটো উলিয়াবৰ কাৰণে এই দুইটা 80 আৰু তাৰ ভিতৰৰ কোণটো সৰলৰৈখিক জোৰ কৈছে। এই সৰলৰৈখিক জোৰটোৰ ভ্যালুটো হ'ল 180। তাৰ পৰা আমি কিতাপখনতে মই দেখুৱাই দিছো এইটো 80 আৰু এই দুইটাৰ যোগফলটো 180। গতিকে 180 পৰা এই 80টো বিয়োগ কৰিছো এইটো পাম। তেনেকুৱাকৈ এইটো 30 ডিগ্ৰী। গতিকে 180 পৰা 30টো বিয়োগ কৰিছো এইটো পাম। মই ইয়াত দেখুৱাই দিছো অকমান 540 ডিগ্ৰী বিয়োগ এইটো কিমান থাকিব 100 ডিগ্ৰী থাকিব যোগ 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী যোগ ইয়াত থাকিব 150 ডিগ্ৰী। তেতিয়াহ'লে কিমান হ'ব 250 আৰু 180 430 ডিগ্ৰী। শূন্য 8 পাঁচে 13 কৰিলে 1 3 কে 4 540 ডিগ্ৰী বিয়োগ 430 ডিগ্ৰী কিমান থাকিবগে বাৰু এইটো আছে টানি দিলো না 0 1 110 ডিগ্ৰী থাকিলে। এই ধৰণে আমি মানখিনি উলিয়াই ল'ব পাৰিম। মই তোমালোকক 3 আৰু 4 2 3 আৰু 4 এইকেইটা কৰিবলৈ দিছো। তোমালোকে ঘৰত চেষ্টা কৰিবা, নোৱাৰিলে মোক সুধি ল'বা, আকৌ পুনৰ সুধি ল'বা। এতিয়া মই 5 নম্বৰটো লৈ যাম। এটা সুষম বহুভুজৰ এটা বহিকোণৰ জোখ 30 ডিগ্ৰী হলে বহুভুজটোৰ বাহু সংখ্যা কিমান? চোৱা ইয়াত আমি x ধৰিও কৰিব পাৰো, সমীকৰণ আকাৰত কৰিব পাৰো, নকৰিলেও হ'ব। এটা কোনো কথা নাই। যদি এটা সুষম বহুভুজ তাৰ বহিকোণৰ প্ৰতিটো বহিকোণৰ জোখ 30 ডিগ্ৰী। আমি জানো যে সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ পৰিমাণ সমান। অন্তঃকোণৰ পৰিমাণবিলাক সমান মানে বহিকোণবিলাকো সমান হ'ব। আৰু বাহু সংখ্যাটো কিমান? যদি তোমালোকে সমীকৰণৰ মতে কৰো বুলি ভাবিছা তেতিয়াহ'লে এনেকৈ ধৰিবা। ধৰা হওক বাহু সংখ্যা x, এটাকে কোণৰ সংখ্যাও হ'ব x। এতিয়া এটা বহিকোণৰ মান 30 ডিগ্ৰী, এটাকে x টা বহিকোণৰ মান 30 × x। এটা বহিকোণৰ মান 30 ডিগ্ৰী। গতিকে মুঠ বহিকোণৰ পৰিমাণ কিমান হ'ব?
30x কেলে 30x পাইছিলো 30 পূৰণ x তাৰ মানে এটো 30x হ'ব এতিয়া আমি জানো যে এটা বহুভুজৰ মুঠ বহিকোণৰ পৰিমাণ কিমান 360 ডিগ্ৰী গতিকে প্ৰশ্ন মতে কি হ'ব মই এটো মুখেৰে কৈ দিছো দেই উল্লেখ নকৰিলে হ'ব বহুভুজটোৰ মুঠ বহিকোণৰ পৰিমাণ 360 ডিগ্ৰী তাৰ মানে এটোৱে যদি আমাৰ মুঠ বহিকোণ বুজায় তাৰ মানে এটো 360 ডিগ্ৰী সমান হ'ব 30 into x equal to 360 ডিগ্ৰী implies x ৰ ভ্যালুটো কিমান হ'ব 360 30 ৰে হৰণ কৰি দিলে আমাৰ 12 ওলাব এটাকে বাহু সংখ্যাৰ কিমান হলগে 12 ডাল এটা 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ কিমান হ'ব নিশ্চয় পাৰিবা প্ৰতিটো বহিকোণৰ জোখ উলিয়াব লাগে 20টা বাহু গতিকে 20টা কোণ হ'ব আৰু সুষম বহুভুজটোৰ বহিকোণখিনিৰ সমষ্টিটো 360 ডিগ্ৰী তোমালোকে জানাই গতিকে তাক 20 ভাগ কৰি দিলে হৈ যাব 20 ৰে হৰণ কৰিলে ওলাই যাব এটো মুখতে ওলাই যায় মই এটো নকৰো তোমালোকে কৰিবা তদুপৰি মই নোৱাৰিলে তোমালোকক কৰিব কৈছো নোৱাৰা এটো কাৰণ থাকিব নোৱাৰে তলত একোটা সুষম বহুভুজৰ অন্তঃকোণৰ যোগ দিয়া আছে বহুভুজ কেইটাৰ সুষম বহুভুজ কিন্তু অন্তঃকোণ কেইটাৰ যোগ দিয়া আছে বহুভুজ কেইটাৰ বাহু সংখ্যা উলিওৱা এবোৰ প্ৰায় একে মই 7 নম্বৰ তথাপিতো এটা কৰি দিছো বাকিখিনি তোমালোকে কৰিবা মই 5 নম্বৰটোকে কৰি দিছো সুষম বহুভুজটো এটা অন্তঃকোণৰ পৰিমাণ হ'ল 165 ডিগ্ৰী এতিয়া সমাধানটো কৰিম এটা বাহু সংখ্যা কিমান ধৰা হওক মই সমাধান আকাৰতে কৰি দিছো সমীকৰণ আকাৰতে ধৰা হওক বহুভুজটোৰ বাহু সংখ্যা x এটাকে কোণৰ সংখ্যাও x হ'ব বাহু যিমান কোণ হিমান ওলাই তে x টা কোণৰ মুঠ অন্তঃকোণৰ সমষ্টিটো কিমান হ'ব কাৰণ কেলে ইয়াত অন্তঃকোণৰ যোগ দিয়া আছে এটাকে মুঠ অন্তঃকোণৰ পৰিমাণ সমান 165 ডিগ্ৰীটো নালাগে বাৰু ইনটু x মানে 165x হ'ল ইমান ডিগ্ৰী এতিয়া আমি জানো যে x বাহু বিশিষ্ট মই আগতে n বুলি লিখিছিলো এতিয়া x ধৰিছো কাৰণ x কৈছো দেই x বাহু বিশিষ্ট বহুভুজ এটাৰ অন্তঃকোণৰ পৰিমাণ কিমান হ'ব বাৰু আমি জানো যে x বাহু বিশিষ্ট অন্তঃকোণ x বাহু বিশিষ্ট বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি সমান x minus 2 into 180 ডিগ্ৰী তোমালোকে জানা যেহেতু আমাৰ অন্তঃকোণটো মুঠ অন্তঃকোণৰ পৰিমাণ আমি এফালৰ পৰা উলিয়ালো যে 165 ডিগ্ৰী 165 পূৰণ x মানে 165x ডিগ্ৰী
আৰু ইফালে আমাৰ সূত্ৰমতে আমি পাওঁ যে x বাহু বিশিষ্ট বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি x - 2 * 180 ডিগ্ৰী তাৰমানে এইটো বস্তু এইটো নহয় জানো একেটাহে বহুভুজ একেটাহে গতিকে এই বস্তুটো এইটো হ'ব লাগিব এতিয়া আমি x ৰ ভ্যালুটো উলিয়াব লাগে গতিকে আমি কি কৰিম এতিয়া এটাকে প্ৰশ্ন মতে বুলি লিখিছো 165x = x - 2 * 180 degree 165x degree equal to 100 180টোৱে x ক পূৰণ কৰিলো মানে এটোৱে ইয়াকো পূৰণ কৰিব লাগিব ইয়াকো কৰিব লাগিব মাইনাস এটো পূৰণ কৰিলে 2 × 36 360 ডিগ্ৰী বিউ implies 165x degree minus 180 degree x এই x লগা আমি x ৰ ভ্যালুটো উলিয়াব লাগে গতিকে x লগা সংখ্যাটো আমি 180টো এই সমানচিটো বাওঁফাললৈ আমি পক্ষান্তৰ কৰি আনিলো আৰু হেফালে থাকিলে -360 ডিগ্ৰী 180 ৰ পৰা এতিয়া 165x বিয়োগ হ'ব 180 ৰ পৰা 165 বিয়োগ কৰিলে কিমান হ'ব এটো থাকিলে 10 ৰ পৰা 5 গলে 5 7 ৰ পৰা গলে 15 -15x ডিগ্ৰী থাকিলে এবারে -360 মানে এতিয়া কি হ'ব দুই সাইডত আমাৰ মাইনাস আছে গতিকে ইয়াক -1 ৰ পূৰণ কৰি দিলে আমাৰ এটো 15x হৈ যাব ইফালে -1 ৰ পূৰণ কৰিলে 360 হৈ যাব বহুতে আমি এটো কাটি দিও চলি যায় তেনেকেও তাৰ মানে কেলে কাটো বস্তুটো বোথ সাইডত মাইনাস আছে অৰ্থাৎ আমি এতিয়া x ৰ ভ্যালুটো উলিয়াবলৈ গলে 365 বা এনেকে নহলেও হ'ব এটো এনেকুৱাকে ললেও হৈ যাব মই এটো কাটি দিছো দেই x ৰ ভ্যালুটো উলিয়াবলৈ হলে -360 by -15 তোমালোকে জানাই এটা মাইনাস সংখ্যায় আন এটা মাইনাস সংখ্যা পূৰণ কৰিলে ধনাত্মক হৈ যাব আৰু এতিয়া এটো কিমান হ'ব 2 * 15 = 30 4 * 15 = 60 গতিকে x ৰ ভ্যালু হ'ব এটাকে বাহু সংখ্যা x টো আমি বাহু সংখ্যা ধৰিছিলো 24 ডাল এই ধৰণে তোমালোকে এই কোৱেশ্চনটো ৰাইট কৰিবা বহুভুজটোৰ বাহু সংখ্যা x ধৰিলো এটা অন্তঃকোণৰ পৰিমাণ যদি 165 ডিগ্ৰীকে পৰে তেতিয়া হলে x টা অন্তঃকোণৰ পৰিমাণ সমান 165x ডিগ্ৰী হৈ যাব আমি জানো যে x বাহু বিশিষ্ট অন্তঃকোণটোৰ বহুভুজটোৰ অন্তঃকোণৰ সমষ্টি হ'ব x - 2 * 180 ডিগ্ৰী যিহেতু এটোও অন্তঃকোণৰ সমষ্টি বুজাইছে এটো বুজাইছে গতিকে এই দুইটা সমান হ'ব নিশ্চয় সমান হলত এতিয়া আমি এটো সমাধান কৰি দিলেই হৈ যাব 180 ৰে x ক পূৰণ কৰিছো 180x এটো কৰিলো 360 x লগা ৰাখিটো বাওঁফাললৈ লৈ আনিলো 180 ৰ পৰা 165 বিয়োগ হৈ যাব কাৰণ কেলে এটো ডাঙৰ সংখ্যাৰ চিনটো ইয়াত থাকি গল এফালে -360 এতিয়া x ৰ ভ্যালু উলিয়াবলৈ হলে -360 -15 ৰে হৰণ কৰি দিলো কেলে হৰণ কৰিলো বাৰু 15 ৰ লগত x টো পূৰণ হৈ আছে দুটা সংখ্যাৰ পূৰণ ফলটো -360 এটা -15 হলে আনটো কিমান হ'ব আনটো উলিয়াবলৈ হলে পূৰণ ফলটোক এই দিয়া সংখ্যা 15 ৰে হৰণ কৰি দিব লাগে এইবোৰ সমীকৰণত আমি ফান্ডামেন্টাল আমি কৰি আহিছো তথাপিতো মই এনে কৈ দিছো আৰু কথাটো তাৰ পাছতো কিবা নাজানিলে মোক সুধিবা গতিকে 24 ডাল এনেকুৱাকে তোমালোকে এইটো সমস্যা সমাধান কৰি ল'ব পাৰিবা এইকিটা বাকিকিটা আৰু 8 নম্বৰ তলত দিয়া সংখ্যাবোৰ বহুভুজৰ বাহুৰ সংখ্যা হলে প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা এটো তোমালোকে নিশ্চয় পাৰিবা এই ফৰ্মুলাটো বহাইতে হৈ যাব ইয়াত বাহু সংখ্যাটো দিয়া আছে n - 2 * 180 ডিগ্ৰী হেতুত বহাই পেলাই কৰিলে হৈ যাব তথাপিতো বাৰু মই এটা কৰি দিছো
8ৰ মই কোনটো কৰিছোঁ 5টো কৰিছোঁ বাহু সংখ্যা 25 দিয়া আছে বাহু সংখ্যা n equal to 25 এতেকে বহুভুজটোৰ অন্তঃকোণৰ সমষ্টি equal to n minus 2 into 180 degree সূত্ৰটো লিখিয়ে ল'বা আৰু মানে 25 বিয়োগ 2 পূৰণ 180 ডিগ্ৰী 23 into 180 ডিগ্ৰী সমান 18ক 23 হৰণ কৰি দিয়া 3 থৰং 54 2 থৰং 36 414 18 এটো 414 শূন্যটা বহি ইমান ডিগ্ৰী হ'ব 4140 ডিগ্ৰী ঠিক এই ধৰণে তোমালোকে উলিয়াবা তাৰ পিছত 9 নম্বৰ 8 নম্বৰ বাকি কিটা তোমালোকে কৰি লবা তাৰপৰা 9 নম্বৰৰ তলৰ উক্তিবোৰ হসানে মিছা যুক্তি সহকাৰে লিখা এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ 25 ডিগ্ৰী হ'ব নোৱাৰে তোমালোকে সুষম বহুভুজ প্ৰতিটো বহিকোণৰ মাপ 25 ডিগ্ৰী হ'ব পাৰে নে নোৱাৰে তোমালোকে ক'ব লাগে মানে গোটেই বহিকোণখিনিৰ মুঠ সমষ্টিটো হ'ল 360 360ক 25 হৰণ কৰিলে এটা আমি পূৰ্ণ সংখ্যা পাও নাপাও মানে ভগ্নাংশত পালে নহব কাৰণ বাহু ভগ্নাংশত হ'ব নোৱাৰে গৰিগলৈ বাহু সংখ্যা বুজাইছে গৰিগে যদি 25 হৰণ কৰোতে যদি এটা গোটা সংখ্যা ওলায় মানে এটা পূৰ্ণ সংখ্যা ওলায় তেতিয়াহলে জানিবা যে ই এটা সূক্ষ্মকোণ ই এটা বহিকোণৰ পৰিমাণ হ'ব অন্যথা নহব ঠিক সেইধৰণে অলপমান বিচাৰ কৰি চাবা এনে উত্তৰটো চাই শুদ্ধ শুদ্ধকিটা লিখি দিলে নহব তেতিয়া কোনো লাভ নাথাকে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ 1 ডিগ্ৰী হ'ব পাৰে এটা সুষম বহুভুজৰ তোমালোকে হেতু বিচাৰ কৰি চোৱা আটাইতকৈ সৰু সুষম বহুভুজটো কিমান সুষম বহুভুজটো কি বাৰু সমবাহু ত্ৰিভুজটোৰ মুঠ কোণ হ'ল 180 ডিগ্ৰী এটা কোণত 60 ডিগ্ৰীকে পৰে গতিকে তোমালোকে চোৱা 1 ডিগ্ৰীকে পৰিব নেকি এটা অসম্ভৱ কথা এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ 1 ডিগ্ৰী গতিকে এনেকুৱা ধৰণৰ বিচাৰৰ পৰা তোমালোকে এইকেইটা সত্যকিটা লিখিবা খালি তোমালোকে ডাইৰেক্ট উত্তৰ চাই পেলাই নিলিখিবা বাৰু যে নহওক মই তোমালোকৰ এই পাঠটো ইমানতে সামৰণি মাৰিছো কিবা অসুবিধা থাকিলে মোক ফোন কৰি সুধিবা মই বিশেষভাৱে তেতিয়া এই সমস্যাটো সমাধান কৰি দিম আৰু ইয়াৰ পিছৰ ক্লাছত আমি হয়তো পিছৰ পৰ্যায়টোলৈ আগবাঢ়ি যাম ধন্যবাদ